इस जनजाति के बहुत सारे आपने काम किए हैं। और हाल ही में नेशनल कैपिटल में एक सड़क बोडोलैंड बोडोफा उपेंद्रनाथ ब्रह्म जी के नाम पे आपने डेडिकेटेड किया है। इसके लिए मैं सबको एक बार जोरदार तालियों के साथ सर को धन्यवाद देना चाहता है कि आपने बोडोफा के नाम पे दिल्ली में एक सड़क डेडिकेट किया है। मानगोनां रायजोफोर, आं गोलाव बाथ्रा बुंनो सानाखै। दिनै जोङो मानगोनां नखर मन्त्रि बिथांखौ खोनासंनो फैदों। बड'लेण्ड एकर्ड, थार्ड बड'लेण्ड एकर्ड जानायनि उनाव जोंनि ओनसोलाव गोबांबार जोंनि मानगोनां नखर मन्त्रि बिथाङा 5 टाइम्स फैबाय, खेबबा फैबाय। जोंनि प्राइम मिनिस्टार बिथाङा खेबथाम फैबाय आरो जोंनि जेंनाफोरखौ बिथांमोना जोबोद मोजाङैनो मिथिगौ। दिनै बड'लेण्ड ओनसोलाव रायजो जानाय बर' फिसाफोरा गोनो गोथो जानांगौ जेबो गैया। दुलाराय बर' फरायसा आफादनि दैदेननायाव थांनाय 58 बोसोर जि खामानिफोरखौ मावबोबाय बिनि जेंनाफोरा लासै लासैनो सुस्रांजोबगासिनो दङ, हारिया जौगागासिनो दङ। बे समाव नोंथांमोनखौ बयखौबो फैबाय थानाय समाव माहारि बादजों आवगायलांनो, दुलाराय बर' फरायसा आफादखौ गसंनो आरो हावरिखौ खौसेयै लाखिनायाव बयबो आगान सुरफानो थाखाय खावलायनानै সকলোকে ধন্যবাদ জনালো। আপোনালোকে সকলো আহি আজিৰ সভা সফল কৰিলে। গৃহমন্ত্ৰী ডাঙৰীয়াক আমি সবে শুনিবলৈ আহিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক শুনিবলৈ আহিছোঁ। পুনৰ আপোনালোকক ধন্যবাদ জনাই মোক বক্তব্য সামৰিছোঁ। ধন্যবাদ। ইয়াৰ লগতে আমি সংকল্প লৈছোঁ যে আমি ওদালগুৰিতো বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এটা নতুন কেম্পাছ নিৰ্মাণ কৰিম আৰু অহা 3 বছৰৰ ভিতৰত ওদালগুৰিত এখন নতুন মেডিকেল কলেজ নিৰ্মাণৰ কামো আমি হাতত ল'ম। শ্ৰদ্ধা ৰাইজ, ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত গেলেফু আৰু কোকৰাঝাৰৰ মাজত যি নতুন ৰেল লাইনৰ প্ৰস্তাৱ কৰা হৈছে, এই নতুন ৰেল লাইনটোৱে সমগ্ৰ বড়োলেণ্ডৰ আৰ্থ সামাজিক পৰিৱেশৰো সম্পূৰ্ণ পৰিৱৰ্তন কৰিব। আমি ইয়াৰ লগে লগে বড়ো অঞ্চলৰ বড়ো লোকসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত আলোচনা কৰি বড়ো মিডিয়ামক উচ্চতৰ মাধ্যমিক আৰু ইয়াৰ পিছত গ্ৰেজুৱেশ্যনলৈকে শিক্ষাৰ মাধ্যম হিচাপে নিৰ্মাণ কৰাৰ কামত আগবাঢ়িছোঁ। কেইদিনমান আগতে অসম বিধানসভাত মই ঘোষণা কৰিছোঁ যে আমাৰ বড়োলেণ্ড অঞ্চলৰ 35খন উচ্চ মাধ্যমিক বিদ্যালয়ক আমি মডেল হাইস্কুললৈ ৰূপান্তৰ কৰিম, যাতে বড়োলেণ্ডত শিক্ষাৰ এক নতুন পৰিৱেশ নিৰ্মাণ হ'ব পাৰে। এই বছৰৰ অক্টোবৰ মাহত 8ৰ পৰা 10,000 যুৱক যুৱতীৰে লৈ আমি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা আৰু বাৰদৈ চিখলাক আমি বিশ্বত প্ৰতিষ্ঠা কৰাৰ বাবে সামূহিক প্ৰদৰ্শনৰো ব্যৱস্থা গ্ৰহণ কৰিছোঁ।